সেইটো কথা মই কম তাত মোক যেতিয়া জেৰা কৰিব তেতিয়া মই কম, এতিয়া মই নকওঁ। ভুল হৈছে বুলিতো মই নাভাবোঁ, মই কেলৈ ভাবিম? মোৰ ভুল হোৱাটো নাইও, গতিকে মই সেইটো ভুলৰ কথাটো নাহেই। মই কেনেকৈ চিনি পাম? পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই, মই কেনেকৈ চিনি পাম? নাই, সেইটো মইতো চিনি নাপাওঁ, জানি নাপাওঁ। মই কোনোদিন পাকিস্তান গৈও পোৱা নাই, গতিকে মই কি ক'ম? মই যি ক'ব লাগে প্ৰথমতে মোক মাতিছে, মই এতিয়াৰ শুনি লওঁ আৰু মোক তেখেতসকলে ইণ্টাৰগেট কৰিব। ইণ্টাৰগেট কৰাৰ পিছত মই তাৰপিছত আহি যি ক'ব লাগে মই আপোনালোকক ক'ম। এতিয়া মই আইন মানি, আমি আইনৰ প্ৰতি সন্মান জনাই মই আহিছোঁ। যিহেতু মোক GM ভিজিলেন্সে মাতিছে, গতিকে মোৰ সাক্ষ্য ল'বলৈ, মোক জেৰা কৰিবৰ কাৰণে মই তেওঁলোকৰ ওচৰত এপিয়াৰ হৈ লওঁ আৰু এপিয়াৰ হোৱাৰ পিছত মই ঘূৰি অহাৰ পিছত যদি কিবা আপোনালোকক তাত ক'বলগীয়া থাকে মই তেতিয়া আপোনালোকক জনাম। সেইটো কথা মই কম তাত মোক যেতিয়া জেৰা কৰিব তেতিয়া মই কম, এতিয়া মই নকওঁ। ভুল হৈছে বুলিতো মই নাভাবোঁ, মই কেলৈ ভাবিম? মোৰ ভুল হোৱাটো নাইও, গতিকে মই সেইটো ভুলৰ কথাটো নাহেই। মই কেনেকৈ চিনি পাম? পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই, মই কেনেকৈ চিনি পাম? নাই, সেইটো মইতো চিনি নাপাওঁ, জানি নাপাওঁ। মই কোনোদিন পাকিস্তান গৈও পোৱা নাই, গতিকে মই কি ক'ম? মই যি ক'ব লাগে প্ৰথমতে মোক মাতিছে, মই এতিয়াৰ শুনি লওঁ আৰু মোক তেখেতসকলে ইণ্টাৰগেট কৰিব। ইণ্টাৰগেট কৰাৰ পিছত মই তাৰপিছত আহি যি ক'ব লাগে মই আপোনালোকক ক'ম। এতিয়া মই আইন মানি, আমি আইনৰ প্ৰতি সন্মান জনাই মই আহিছোঁ। যিহেতু মোক GM ভিজিলেন্সে মাতিছে, গতিকে মোৰ সাক্ষ্য ল'বলৈ, মোক জেৰা কৰিবৰ কাৰণে মই তেওঁলোকৰ ওচৰত এপিয়াৰ হৈ লওঁ আৰু এপিয়াৰ হোৱাৰ পিছত মই ঘূৰি অহাৰ পিছত যদি কিবা আপোনালোকক তাত ক'বলগীয়া থাকে মই তেতিয়া আপোনালোকক জনাম।